আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম আমাৰ অসমীয়া পৰীক্ষা, ইংৰাজী পৰীক্ষা, সমাজ বিজ্ঞান পৰীক্ষা ইতিমধ্যে হৈ গ'ল। এতিয়া আমাৰ হ'ব লগা আছে কি সায়েন্স অৰ্থাৎ বিজ্ঞান পৰীক্ষা। তোমালোক বিজ্ঞান পৰীক্ষাত কেনেকৈ পঢ়িলে ভাল এটা নম্বৰ পাবলৈ সক্ষম হ'ম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা, তেনেহ'লে কিবা এটা পাবা। আৰু কাৰোবাৰ যদি বিজ্ঞান পৰীক্ষাত ভাল এটা নম্বৰ পাবৰ আশা আছে বা ইচ্ছা আছে, তেওঁ টাৰ্গেট লৈছে, তো তেওঁৰ এইটো মনত গাঁঠি ল'ব লাগিব যে মোৰ পঢ়িব লাগিব। পঢ়াবিহীন কোনো লেটাৰ বা ভাল মাৰ্ক বা ফাৰ্ষ্ট ডিভিজন পাব নোৱাৰে। গতিকে তোমাৰ পঢ়িব লাগিব। তোমালোকে কি কৰা নকৰা পঢ়িব হ'লে লাগিব। পঢ়িলেহে পৰীক্ষাত লিখিব পাৰিবা। তো সেইবোৰ বাদ দিয়ক, মই তোমালোকক ক'ম যে বিজ্ঞান পৰীক্ষাত কেনেকৈ পঢ়িলে ভাল এটা নম্বৰ পাবলৈ তোমালোকে সক্ষম হ'বা। ঠিক আছে, তোমালোকৰ দিন কেইটা আছে? 2 দিন, আজি আৰু কালি। গতিকে এই 2 দিনত তোমালোকৰ চেপ্টাৰ কেইটা আছে? 15টা। 15টা চেপ্টাৰক ভাগ কৰি ল'ব লাগিব, কাৰণ 15টাই যদি এদিন পঢ়িব চেষ্টা কৰা, এদিন পঢ়িব পাৰিবা, নোৱাৰিবা নহয়, পাৰিবা, কিন্তু ৰাতি হওঁতে হওঁতে একেবাৰে সকলোবোৰ পানীৰ নিচিনা গিলি খাবা। ঠিক আছে, তো সেইকাৰণে 15টা এদিনত পঢ়াৰ প্ৰয়োজন নাই। তোমালোকে 15টো ভাগ কৰি ল'বা। 15ক যদি 2 দি ভাগ কৰা তেন্তে কেনে হ'ব? 7.5 হ'ব আহিব। তো 7.5 হিচাপত তোমাক ল'ব নালাগে। প্ৰথম দিন 8টা ল'বা, কাৰণ প্ৰথম দিন অলপ তোমালোকৰ জোজটো ভাল থাকিব। প্ৰথম দিন 8টাকৈ পঢ়িবা। ইতিমধ্যে হয়তো পৰহি কাৰোবাৰ হয়তো পঢ়া কেইটামান চেপ্টাৰ হৈয়ে গৈছে, তো সেইবোৰ বাদ দিয়া। এদিন পঢ়িবা 8টা, তাৰপিছত পঢ়িবা 7টা। ঠিক আছে, 15টা হৈ গ'ল। এতিয়া এই চেপ্টাৰ ভাগ কৰি লোৱাৰ পিছত তোমালোকে কি কৰিবা? কোনোবা ছাত্ৰ ছাত্ৰী হয়তো আছে যে সমূহ পাৰ্টৰ পৰা বৰ্ড কুৱেশ্যন 2, 3টা, 7টা, 8টা পঢ়ি থাকিব। তো মই তেওঁলোকক ক'ম যে সমূহ পাৰ্টৰ পৰা পঢ়িব নালাগে, কাৰণ নম্বৰ হিচাপত পঢ়িবা। যি পাৰ্টত মাত্ৰ 2 মাৰ্ক আছে সেইটোৰ পৰা বৰ্ড কুৱেশ্যন নাহে। গতিকে সেই পাৰ্টটোত যদি তোমালোকে 3টা, 4টা, 2টা বৰ্ড কুৱেশ্যন পঢ়ি থাকা, সেই বৰ্ড কুৱেশ্যন পঢ়ি কিন্তু একো লাভ নহ'ব। বৰ্ড কুৱেশ্যন পঢ়া মানে সেইটো পঢ়াই হ'ব, পৰীক্ষাত গৈ লিখা নহ'ব। সেইকাৰণে তোমালোকৰ নম্বৰ হিচাপত পঢ়িবা। নম্বৰ হিচাপত পঢ়িলে তোমাৰো সুবিধা হ'ব, পঢ়োঁতে অলপমান সুবিধা হ'ব, নম্বৰ ধৰিব পাৰিবা, ইম্পৰ্টেণ্ট বাহিৰ কৰিব পাৰিবা। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট কথা তোমালোকক কওঁ, যেতিয়া তোমালোকে পঢ়িবা, যদি কোনোবা এটা প্ৰশ্ন এনেকুৱা লাগে যে এইটো আহে নাহে, আহিব লাগে, আহিব চাগে, তো এনেকুৱা যদি প্ৰশ্ন উঠে সেইটো ইম্পৰ্টেণ্ট ধৰি লোৱা। কাৰণ মই যেতিয়া পৰীক্ষা দিছিলোঁ, এই এনেকৈয়ে ভাবিয়ে মই দেখি গৈছোঁ, এনেকৈ ভাবিছোঁ, কেইটামান ইম্পৰ্টেণ্ট দিছোঁ, কেইটামান পঢ়িছোঁ আৰু কেইটামান পঢ়া নাই। কেইটামান আহিছে, যিকেইটা মই বাদ দিছোঁ সেইকেইটাই বেছিকৈ আহিছে। ঠিক আছে, তো সেই ভুলটো তোমালোকৰ কৰিব নালাগে। যদি নিজৰ ইম্পৰ্টেণ্ট লাগে তো সেইটো পঢ়ি দিবা, কাৰণ যদি আহে পঢ়োঁতে কোনো ক্ষতি নাই। গতিকে পঢ়ি ল'বা, কাৰণ নিজৰ এটা এক্টিভিটি থাকেতো। তো গতিকে যাৰ কাৰণে তোমালোকে পৰীক্ষা দি আছে, নিজৰ এটা এক্টিভিটি আছে, তো তোমালোকে সেইটো ইম্পৰ্টেণ্ট ধৰি ল'বা। ঠিক আছে, এনেকৈ ভাগ কৰি লোৱাৰ পিছত তোমালোকৰ যিবোৰ বৰ্ড কুৱেশ্যন থাকিব, মানে যি পাৰ্টটোত নম্বৰ বেছি আছে সেই পাৰ্টটো আগত পঢ়িবা। যি পাৰ্টৰ পৰা কম নম্বৰ আছে, কাৰণ সেই পাৰ্টটোত কিন্তু শৰ্ট কুৱেশ্যন আছে, সেই পাৰ্টটোৰ টেনশ্যন বেছি নাথাকে। যিটোত লং কুৱেশ্যন থাকে সেইটোৰ টেনশ্যন বেছি, কাৰণ লং কুৱেশ্যনত পঢ়িব লাগে বেছি। লং কুৱেশ্যন যদি আগত পঢ়া, লং কুৱেশ্যন আগত পঢ়িলে হয় কি, টাইমটো বেছি থাকে হাতত, ইমান ভয়ো নালাগে। লং কুৱেশ্যনটো পঢ়িবা, ফটাফট হৈ যাব। গতিকে সেইটোৰ টেনশ্যন বাদ। শ্বৰ্ট কুৱেশ্যনটো অলপ পঢ়িলে হৈ যায়, ৰিডিং পঢ়িলে হৈ যায়। বৰ্ড কুৱেশ্যনটো তেনেকুৱা নহয়। বৰ্ড কুৱেশ্যন বুজিব লাগে, নিজৰ প্ৰিপাৰেশ্যন কৰিব লাগে, লিখিব লাগে, 2-3 বাৰ লিখিব লাগে। তো তোমালোকে বৰ্ড কুৱেশ্যন আগত পঢ়িবা, তাৰপিছত শ্বৰ্টবোৰ পঢ়িবা। ঠিক আছে, মানে যি চেপ্টাৰত মাৰ্ক বেছি আছে সেই চেপ্টাৰটো আগত পঢ়িবা, তাৰপিছত সেই চেপ্টাৰৰ পৰা যিটো কম আছে সেইটো পঢ়িবা। এনেকৈ এডজাষ্ট কৰি ল'বা। ঠিক আছে, যদি তোমালোকে বিজ্ঞানৰ লগত মেথো পঢ়া, মেথ কিন্তু ভাল হ'ব, কাৰণ মেথ পৰীক্ষাত মাত্ৰ টাইম পাবা তোমালোকে এদিনত মেথ প্ৰিপাৰেশ্যন কৰা সম্ভৱ নহয়। কাৰণ মেথ এটা কৰিব লাগিব, বুজিব লাগিব কি আছে নাই। ফিৰ আৰ্ট থাকে, কোনোবা মেথত ত্ৰিভুজতো তোমালোকৰ আৰ্ট কৰিব লাগিব। সেইকাৰণে বিজ্ঞানৰ লগত মাত্ৰ 1 ঘণ্টাকৈ মেথো পঢ়িলেহে মেথ পৰীক্ষাটো ভাল হোৱাৰ সম্ভাৱনা থাকিব। ঠিক আছে, তো এনেকৈয়ে পঢ়া, তোমালোকৰ বিজ্ঞান পৰীক্ষাটো নিশ্চয় ভালেই হ'ব। ঠিক আছে, পঢ়িব লাগিব দেই, পৰীক্ষাটো ভাল কৰি দিবা। আৰু এটা কথা, তোমালোকে বৰ্ড কুৱেশ্যনত যেনেকৈ ফ'কাছ কৰিবা
তেনেকৈ কিন্তু MCQত ফ'কাছ কৰিবা, কাৰণ MCQত 45 মাৰ্ক আছে, ঠিক আছে। MCQত 45 মাৰ্কছ, 45 মাৰ্কছ মানে বহুত মাৰ্ক, ঠিক আছে। তো তোমালোকে MCQটো বহুত গুৰুত্বপূৰ্ণ সহকাৰে পঢ়িবা, আৰু পাৰিলে 2-3 বাৰ ৰিডিং পঢ়িবা। না দেখি লিখাৰ প্ৰয়োজন নাই, তোমালোকে দৰকাৰ পৰিলে দেখি দেখি লিখিবা, দেখি 3-4 বাৰ লিখিবা। অপশ্যনবিলাক লিখাৰ দৰকাৰ নাই, কেৱল মাত্ৰ এনচাৰবিলাক আৰু কুৱেশ্যনটো লিখি ল'বা, ঠিক আছে। অপশ্যনটো তোমালোকৰ বেলেগ হ'ব পাৰে, কিন্তু এনচাৰটো বেলেগ নহ'ব, ঠিক আছে। তো ছাত্ৰ ছাত্ৰীসকল, এনেকৈ পঢ়িয়ে তোমালোকৰ পৰীক্ষাটো ভালকৈ দিয়া, নিশ্চয় তোমালোকৰ পৰীক্ষাটো ভালেই হ'ব, ঠিক আছে। তো আজি আমালোক এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ।